সদায় নীলা তেজৰ মানুহক অগ্ৰাধিকাৰ দিয়ে এই মন্তব্য আমাৰ নহয় এই মন্তব্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চাওক এনি লাইভৰ পোনপটীয়া প্ৰতিবেদন আপুনি কি ক'ব সক কংগ্ৰেছৰ যে গোটেই এপ্ৰোচটোৱে প্ৰ পাকিস্তান আৰু তেওঁলোকে যে ভাৰততকৈ পাকিস্তানৰ লগত তেওঁলোকৰ সম্পৰ্ক বেছি এই নিযুক্তিটোৱে তাকে আকৌ এবাৰ প্ৰমাণ কৰিলে দ্বিতীয়তে কংগ্ৰেছত ভূপেন বৰাই হওক বা আন কোনোবাই হওক হিমন্ত বিশ্ব শৰ্মাই হওক ভূপেন বৰাই হওক যিকোনো সৰু ঘৰৰ পৰা থকা মানুহ বা সৰু ঘৰৰ পৰা ওলোৱা মানুহ যে ইয়াত ৰাজনীতি কৰিব নোৱাৰে সেই কথাটো আজিৰ নিযুক্তিটোৱে আকৌ এবাৰ প্ৰমাণ কৰিছে মই আজিৰ পৰা কেইমাহমান আগতে দিলীপ শইকীয়া মই ভূপেন বৰা আমি একেলগে গুৱাহাটীৰ পৰা এখন ফ্লাইটত ঘূৰি গৈছিলোঁ দিলীপ শইকীয়া সাক্ষী আছিল তেতিয়া মই ভূপেন বৰাক কৈছিলোঁ যে তোমাক এপ্ৰিল মে মাহত ভাঙি দিব আৰু আজি অলপ আগতে দিলীপ শইকীয়াই মোক ফোন কৰিছে যে দাদা আপুনি কেনেকৈ গম পাইছিলে কাৰণ তেওঁলোকে যেতিয়া এটা সময় থাকে যেতিয়া পাৰ্টিটো ভাঙি যায় তাক ভাল কৰাৰ কাৰণে আপোনাৰ মোৰ দৰে সাধাৰণ ঘৰৰ মানুহক ব্যৱহাৰ কৰিব যেতিয়া ইলেকশ্যন আহে টিকেট দিয়াৰ সময় হয় বা অলপমান এটা কেণ্ডিডেটবিলাক ঘৰত অহা যোৱা কৰে সেই সময়ত তেওঁলোকে এই নীলা তেজৰ মানুহক লগত লয় কিন্তু আমাৰ কাৰণে এটাই ভাল যে এতিয়া 10 ছেপ্টেম্বৰৰ যিখিনি কথা প্ৰকাশ পাব তাৰপিছত মই ভাবোঁ যে গৌৰৱ গগৈ এজন ব্যক্তি হিচাপে আগতে উত্তৰ দিব লাগিলহেঁতেন সংসদ হিচাপে উত্তৰ দিব লাগিলহেঁতেন এতিয়া গোটেই পাৰ্টিটোক লৈয়ে ডুবিব গতিকে ভাল কথা আমাৰ কাৰণে সহজ হৈ গ'ল পাৰ্টিটোক লৈয়ে ডুবিব গতিকে আমাৰ কাৰণে বহুত সহজ হ'ব শুভ সংবাদ বৰপেটা চহৰৰ মেটুৱাকুচিত স্থাপন হৈছে এলেক্স ডায়াগনষ্টিক এণ্ড হাস্পতাল কম খৰচত উন্নত চিকিৎসাৰ বাবে আজি যোগাযোগ কৰক অত্যাধুনিক পদ্ধতিৰে অভিজ্ঞ চিকিৎসকৰ দ্বাৰা প্ৰদান কৰা হয় উন্নত চিকিৎসা কম সময়ত আধুনিক পদ্ধতিৰে কৰা হয় বিভিন্ন ৰোগৰ পৰীক্ষা ইয়াত ইচিজি আল্ট্ৰাছনোগ্ৰাফি সকলো ধৰণৰ ব্লাড টেষ্টৰ উপৰিও জটিল সকলো ধৰণৰ পৰীক্ষা কৰা হয় আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰ 6003136135 নাইবা 8099273960 নম্বৰত